আমাৰ 4টামান কাম আমি কৰিছিলোঁ। এটা হৈছিল চৰকাৰী অফিচবিলাকত আমি স্মাৰ্ট মিটাৰ লগাইছিলোঁ। নাম্বাৰ 1, এতিয়া আমাৰ চৰকাৰী অফিচত মেনুৱেল মিটাৰ নাই, স্মাৰ্ট মিটাৰ আমি লগাওঁ। তাৰপিছত যেতিয়া অফিচ বন্ধ হয় তাত স্মাৰ্ট মিটাৰটোতে এনেকুৱা প্ৰগ্ৰেমিং কৰি থোৱা যায় যে 6টা বজাত লাইট নিজে নিজে নুমাই। মেনুৱেলততো আমি প্ৰগ্ৰেমিং কৰিব নোৱাৰোঁ, কিন্তু যেনেকৈ ইলেক্ট্ৰিচিটি বোৰ্ডে ষ্ট্ৰীট লাইট দিলে ৰাতিপুৱা বন্ধ হৈ যায়, তেনেকৈ এতিয়া স্মাৰ্ট মিটাৰত প্ৰগ্ৰেমিং কৰা আছে যে ইয়াক আমি 6টা বজাত বন্ধ কৰি দিব পাৰোঁ বা 7টা বজাত আমি বন্ধ কৰি দিব পাৰোঁ। প্ৰত্যেকটো যিমান অসমত স্কুল আছে, এতিয়া চব স্কুলত 4টা বজাত ইলেক্ট্ৰিচিটি নিজে নিজে বন্ধ হৈ যায়। তৃতীয়তে, মন্ত্ৰী আৰু বিষয়াসকলে নিজৰ ইলেক্ট্ৰিচিটি বিল নিজে দিয়ে। মই 60,000 টকা ইলেক্ট্ৰিচিটি বিল এতিয়া মই নিজে দিওঁ। এই গোটেইবিলাক কাৰণত যোৱা 9 মাহত আমি 33 কোটি টকা আমি চৰকাৰৰ বচাইছোঁ। আৰু জনতা ভৱনত বা সচিবালয়ত ছ'লাৰ লাইট লগোৱাৰ কাৰণে 80 লাখ টকা বেলেগকৈ ইলেক্ট্ৰিচিটিৰ বিল কমিছে। অৰ্থাৎ আমি বহুতবিলাক ইলেক্ট্ৰিচিটিৰ লগত জড়িত টকা আমি ৰাজ্যত ছেভিংছ কৰিব পাৰিছোঁ। 9 মাহত আমি 220 কোটি টকা ইলেক্ট্ৰিচিটি বৰ্ডক দিছিলোঁ। এইবাৰ আমি 178 কোটি টকা নে কিমান, প্ৰায় 33 কোটি টকা আমি কম দিছোঁ।